Hello students, welcome to Ospin Academy. আজি মই তোমালোকৰ ক্লাছ 9ৰ সায়েন্সৰ আমি প্ৰথমটো চেপ্টাৰ যাৰ নাম হ'ল মেটাৰ ইন আৱাৰ সাৰাউণ্ডিংছ এইটো আমি ষ্টাৰ্ট কৰিম ঠিক আছে। এইটো আমাৰ প্ৰথমটো চেপ্টাৰ হ'ব সায়েন্সৰ যাৰ নাম হ'ল মেটাৰ ইন আৱাৰ সাৰাউণ্ডিং। তো ইয়াক আমি অসমীয়াত কি বুলি কওঁ, যাৰ চেপ্টাৰটোৰ নাম হ'ল আমাৰ চাৰিওকাষৰ বস্তুবোৰ। তো চোৱাচোন আমাৰ চাৰিওকাষৰ যেনেকে ইয়াত তুমি প্ৰথমটো চেপ্টাৰৰ নামটো অকণ ভালকে চোৱা ষ্টুডেণ্টছ যে মেটাৰ ইন আৱাৰ সাৰাউণ্ডিং মানে কি চাৰিওপাষৰ, সাৰাউণ্ডিং মানে কি ষ্টুডেণ্টছ চাৰিওপাষৰ। তো আমাৰ চাৰিওপাশে থকা বস্তুবোৰৰ বিষয়ে আমি এইটো চেপ্টাৰত পঢ়িম। তো এইটো চেপ্টাৰ আমাৰ খুবেই গুৰুত্বপূৰ্ণ। ইয়াৰ আগতে মই তোমালোকক কৈ দিওঁ এইটো চেপ্টাৰ যে আমি দুয়োটা মাধ্যমত কৰাম। এটা হ'ব কি আমাৰ ইংলিছ মিডিয়ামো থাকিব আৰু আমাৰ আছামিজ মিডিয়ামো থাকিব। আছামিজ মিডিয়ামৰ যিসকল ষ্টুডেণ্ট আছা তোমালোকে মই এই নোটছটো দি দিলোঁ, তো তোমালোকে এইটো চাই ল'বা। মই গ্ৰুপতো দি দিছোঁ, হয়নে নহয় ষ্টুডেণ্টছ? তোমালোকে চাইছিলানে বাৰু? তোমালোকে এইটো লিখিও ল'বা। আৰু ইয়াত যিবোৰ ইংলিছ টাৰ্ম হ'ব, যিবোৰ ইংলিছ টাৰ্ম আছে, যেনে মেটাৰক আমি অসমীয়াত কি বুলি কওঁ পদাৰ্থ, মাছক আমি অসমীয়াত কি বুলি কওঁ ভৰ, ভলিউমক আমি অসমীয়াত কি বুলি কওঁ আয়তন। তো এই আটাইবোৰ বস্তু তোমালোকে তাত পাই যাবা, ঠিক আছে ষ্টুডেণ্টছ? ওকে, তো আমি ষ্টাৰ্ট কৰোঁ। চোৱা যে যিহেতু আমাৰ প্ৰথম চেপ্টাৰৰ নামটো আছিল কি যে মেটাৰ ইন আৱাৰ সাৰাউণ্ডিং। চ' দ্য ফাৰ্ষ্ট কুৱেশ্যন ইজ যে মেটাৰ কি? হোৱাট ইজ মেটাৰ? মেটাৰক আমি অসমীয়াত কি বুলি কওঁ জানা ষ্টুডেণ্টছ? পদাৰ্থ। কি বুলি কওঁ ষ্টুডেণ্টছ? পদাৰ্থ। মেটাৰক আমি অসমীয়াত কি বুলি কওঁ? পদাৰ্থ। তো আমি এই বস্তুবোৰ ধুনীয়াকে জানিব লাগিব ষ্টুডেণ্টছ। ওকে, তো এই পদাৰ্থনো কি হয় এই বিষয়েতো আমি প্ৰথমে জানিব লাগিব, তেতিয়াহে আমি এই চেপ্টাৰটো বুজি পাম, হয়নে বাৰু? লিয়াঞ্চি কোৱা, অৰ্ঘ কোৱা তোমালোক। তো আমি ইয়াত পঢ়িম যে তোমালোক অসমীয়া যিটো মই নোটছ দিছো তাতো অসমীয়াত পাই যাবা। মই ইয়াতো মুখেৰে অসমীয়াত বুজাই দিম। এতিয়া ইংলিছত চোৱাচোন মেটাৰ কি হয়? হোৱাট ইজ মেটাৰ মানে পদাৰ্থ কি? পদাৰ্থবোৰ কি হয়? ইয়াত চোৱা, এভৰিথিং ইন দ্য universe is made up of material which scientists have named matter. মানে আমাৰ এই বিশ্ব ব্ৰহ্মাণ্ডত যিবোৰ বস্তু আছে, যিমান বস্তু আছে, এই বস্তুবোৰ যি যি বস্তুৰে গঠিত হৈছে সেইটোকে আমি কি বুলি কওঁ? পদাৰ্থ। যেনে তুমি ধৰি লোৱা, যেনে মই ইয়াত চিত্ৰ দিছিলো কেইটামান, যিকোনো চিত্ৰ ধৰি লোৱা ইয়াত, যেনে ধৰি লোৱা তুমি যে পঢ়ি আছা বেঞ্চটো, বা তুমি যে চোৱা গছ-গছনি, মানুহ, যিকোনো বস্তু, আটাইবোৰ বস্তু কিহেৰে গঠিত কোৱাচোন? পদাৰ্থৰে গঠিত বা মেটাৰে গঠিত। তো এইটোক আমি কি বুলি কৈছে ইয়াত? ভালকে শুনা, এই পইণ্টটো শুনা। এভৰিথিং ইন দ্য ইউনিভাৰ্ছ ইজ মেড আপ অফ মেটেৰিয়েল হুইচ চাইণ্টিষ্ট হেভ নেমড মেটাৰ। মানে আমাৰ এই ইউনিভাৰ্ছৰ যিমান বস্তু আছে, এই আটাইবোৰ বস্তু যি বস্তুৰে গঠন হৈছে বা সৃষ্টি হৈছে সেইবিলাকে কি হয়? মেটাৰ। এভৰিথিং হুইচ হেজ মাছ এণ্ড স্পেচ দিছ কল্ড মেটাৰ। আকৌ এই পইণ্টটো চোৱা, প্ৰথমটো পইণ্ট বুজি পাইছানে সকলোৱে? প্ৰথমটো পইণ্ট বুজি পাইছানে? গুড, বহুত ধুনীয়া। তো আমি ছেকেণ্ডটো পইণ্ট চাওঁ। ইয়াত আমাক কি কৈছে যে এভৰিথিং হুইচ অকুপাই mass and have space is called matter. মানে যদি কোনো এটা বস্তুৰ কি আছে? মাছৰ অসমীয়া কি হ'ব? ভৰ। মাছৰ অসমীয়াটো হ'ল ভৰ। আৰু যিবোৰ বস্তুৰ মানে কি আছে? ভৰ আছে, আৰু সিহঁতে কোনো এটা য'ত থাকে তাৰ এটা জেগা লয়, মানে তাৰ এটা কি আছে? নিৰ্দিষ্ট আয়তন আছে, বা নিৰ্দিষ্ট তাৰ এটা কি বুলি কম মই অসমীয়াত ইয়াক? আয়তন লাগে, মানে যিকোনো ঠাইত ৰখিবলৈ। তো তাকে আমি কি বুলি ক'ম? মেটাৰ বুলি ক'ম। মানে মই অসমীয়াত ধুনীয়াকে আকৌ কৈ দিওঁ যে যিবোৰ বস্তুৰ কি লাগে? ভৰ আৰু আয়তন আছে। চিম্পলি ক'বলৈ গ'লে যিবোৰ বস্তুৰ কি আছে ষ্টুডেণ্টছ? কোৱা সকলোৱে। যিবোৰ বস্তুৰ ভৰ আৰু আয়তন আছে তাকে আমি কি বুলি কওঁ? তাকে আমি মেটাৰ বুলি কওঁ বা পদাৰ্থ বুলি কওঁ। অসমীয়াত মই দি দিছিলো, মনত আছেনে সকলোৰে? কোৱা। ওকে, তো তোমালোকে এই পইণ্টবোৰ লিখি ৰাখিবা। মোক লিখিখিনি বহীত লিখি মোক ফটো মাৰি পঠাবা গ্ৰুপত। মই চাম যে তোমালোকে বুজি পাইছানে নাই। ওকে, তো
আমি প্ৰথমটো পইণ্ট পাইছিলোঁ কি যে এভৰিথিং ইন দ্য ইউনিভাৰ্ছ ইজ মেড আপ অফ মেটেৰিয়েল হুইচ চাইণ্টিষ্ট হেভ নেমড মেটাৰ। মানে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সকলোবোৰ বস্তু যাৰ দ্বাৰা গঠিত হৈছে তাক বিজ্ঞানীসকলে কিহেৰে নামকৰণ কৰিছে? পদাৰ্থ হিচাপে নামকৰণ কৰিছে। আৰু চিম্পলি ক'বলৈ গ'লে পদাৰ্থ কি হয়? যিবোৰ বস্তুৰ নিজৰ ভৰ আৰু নিজৰ আয়তন আছে তাকে আমি কি বুলি কওঁ? মেটাৰ বুলি কওঁ। যেনেকে চোৱাচোন, example, the year we breathe, the food we eat, stones, clouds, stars, plants and animals, even a small drop of water or a particle of sand, everything is matter. আমাক ইয়াত কি কৈছে যে যিকোনো বস্তু, ধৰি লোৱা আমি যিটো উশাহ লওঁ, আমি এই উশাহ লোৱা মানে বায়ুটো কি হয়? এটা পদাৰ্থ হয়। আমি যিবোৰ খাদ্য খাওঁ এই খাদ্যবোৰো কি হয় ষ্টুডেণ্টছ? কোৱা, একোটা পদাৰ্থ হয়। আৰু চোৱা, আমি যেনেকে ইয়াত এইটো শিলগুটি বা ক্লাউড মানে কি? ক্লাউড মানে কি কোৱা ষ্টুডেণ্টছ? ক্লাউডক আমি অসমীয়াত ডাৱৰ, ক্লাউডক আমি কি বুলি কওঁ? ডাৱৰ বুলি কওঁ। ষ্টাৰ্ছ বা তৰা, প্লান্টছ মানে গছ গছনি, এনিমেল জীৱ জন্তু, ইভেন এ স্মল ড্ৰপ অফ ৱাটাৰ মানে সৰু পানীৰ কণিকা এটাও কি হয়? পদাৰ্থ হয়। বুজি পাইছানে ষ্টুডেণ্টছ? অ'কে, তো ইয়াত আমাৰ ক্লিয়াৰ হৈ গ'ল কি যে পদাৰ্থ কি হয়? পদাৰ্থ সেইবোৰ বস্তুকে আমি কম যিবোৰ বস্তুৰ নিৰ্দিষ্ট ভৰ আছে আৰু তাৰ নিজৰ এটা আয়তন আছে, তাকে আমি কি বুলি কম? পদাৰ্থ বুলি কম। হয়নে বাৰু ষ্টুডেণ্টছ? অ'কে, গুড। অ'কে, আৰ্লি ইণ্ডিয়ানছ, ইয়াত চোৱাচোন এটা শব্দ আছে পাৰ্টিকল। পাৰ্টিকলৰ অসমীয়াটো হ'ল কণিকা। এইটোৰ বিষয়ে আমি পঢ়িম আগত। এতিয়া আমি জাষ্ট এইখিনি পঢ়ো। এতিয়া চোৱা, ইয়াত আমাক কি কৈছে যে আৰ্লি ইণ্ডিয়ান ফিলচফাৰ্ছ ক্লাছিফাইড মেটাৰ ইন দি ফৰ্ম অফ 5 বেচিক এলিমেণ্ট, দ্য পঞ্চতত্ব বুলি আমাৰ মানে আৰ্লি যিসকল ফিলচফাৰ্ছ আছিলে বা যিসকল বিজ্ঞানী আছিলে তেখেতসকলে কি কৰিছে? আমাৰ ভাৰতীয় বিজ্ঞানীসকলে মানে ভাৰতীয় ফিলচফাৰ্ছসকলে কি কৰিছে? এই যে মেটাৰক মানে পদাৰ্থক 5টা ভাগত ভাগ কৰিছিলে। কেইটা ভাগত ভাগ কৰিছে কোৱা ষ্টুডেণ্টছ? 5টা ভাগত ভাগ কৰিছিলে। আৰু সেই ভাগকেইটাক আমি কি বুলি কওঁ? পঞ্চতত্ব। কি বুলি কওঁ? পঞ্চতত্ব অসমীয়াত। সেইকেইটা কি আছিলে? বায়ু মানে এয়াৰ, আৰ্থ, ফায়াৰ, স্কাই এণ্ড ৱাটাৰ। সেইকেইটা কি আছিলে? আমাৰ বায়ু, পৃথিৱী, জুই আৰু কি? আকাশ আৰু কি? পানী। এই 5টা ভাগত ভাগ কৰিছিলে। তো আমি প্ৰথমে বেচিকটো বুজি আছো। এই ক্লাছিফাইডটো কিন্তু আমাৰ আগৰ ইণ্ডিয়ান ফিলচফাৰসকলে ভাগ কৰিছিলে। আমি এতিয়া ক'ম যে মডাৰ্ণভাৱে আমি কেনেকে মডাৰ্ণ যুগত আমি মেটাৰক কেইটা ভাগত ভাগ কৰিছো, এই আটাইবোৰ বস্তুৰ বিষয়ে ক'ম। তোমালোকে জাষ্ট অকণমান ধৈৰ্য ৰখা আৰু বস্তুবোৰ মনত ৰাখিবা। অ'কে, তো এতিয়া চোৱাচোন, ইয়াৰ পৰা এই পইণ্টটো বুজি পাইছা সকলোৱে? এই পইণ্টটো বুজি পাইছা? ইজ ইট ক্লিয়াৰ? অ'কে, যে আৰ্লি ইণ্ডিয়ান ফিলচফাৰসকলে পদাৰ্থক কেইটা ভাগত ভাগ কৰিছিলে? 5টা ভাগত ভাগ কৰিছিলে। আৰু সেই ভাগকেইটাক কি বুলি কোৱা হয়? পঞ্চতত্ব, বা যাক আমি পঞ্চতত্ব বুলি কওঁ। আৰু সেই পঞ্চতত্বকেইটা কি? বায়ু, পৃথিৱী, জুই আৰু আকাশ আৰু কি? পানী। ঠিক আছে, ইয়াত কাৰোবাৰ ডাউট আছে কোৱা? অ'কে, গুড। তাৰপিছত চোৱাচোন, ইয়াত আমাক কি কৈছে? মডাৰ্ণ ডেজ চাইণ্টিষ্ট হেভ ইভলভ 2 টাইপ অফ ক্লাছিফিকেশ্যন অফ মেটাৰ বেছড অন ফিজিকেল প্ৰপাৰ্টিজ এণ্ড কেমিকেল প্ৰপাৰ্টিজ। আচ্ছা, ইয়াৰ পৰা কি পাইছা ষ্টুডেণ্টছ কোৱা? যে মডাৰ্ণ মানে আমাৰ আধুনিক বিজ্ঞানীসকলে কি কৰিছে? পদাৰ্থক মূলত দুটা ভাগত ভাগ কৰিছে। মূলত কেইটা ভাগত ভাগ কৰিছে কোৱা? মূলত 2টা ভাগত ভাগ কৰিছে। আৰু এই ভাগকেইটা কি কি ষ্টুডেণ্টছ কোৱা? সেই ভাগকেইটা হ'ল আমাৰ ফিজিকেল প্ৰপাৰ্টিজ আৰু কেমিকেল প্ৰপাৰ্টিজ। ফিজিকেল প্ৰপাৰ্টিজ মানে কি?
চোৱা ফিজিকেল প্ৰপাৰ্টিজ যিকেইটা নেকি ধৰি লোৱা এটা কাঠটো এটা আমাৰ ফিজিকেল প্ৰপাৰ্টিজ হয় আৰু কেমিকেল প্ৰপাৰ্টিজ মানে ধৰি লোৱা পানীৰ যিবোৰ কেমিকেল প্ৰপাৰ্টিজ থাকে তো তেনেধৰণে আমাৰ দুটা ভাগত ভাগ কৰিছে এটা কি ভাগত ভাগ কৰিছে কোৱা এটা হ'ল আমাৰ ফিজিকেল প্ৰপাৰ্টিজ আৰু এটা হ'ল আমাৰ কেমিকেল প্ৰপাৰ্টিজ ষ্টুডেন্টস তোমালোকৰ দুই নম্বৰ এইটো এক নম্বৰ চেপ্টাৰটোত আমি মেটাৰৰ ফিজিকেল প্ৰপাৰ্টিজৰ বিষয়ে পঢ়িম আৰু দুই নম্বৰ চেপ্টাৰত আমি মেটাৰৰ কিহৰ বিষয়ে পঢ়িম আমি কেমিকেল নেচাৰৰ বিষয়ে পঢ়িম ঠিক আছে ইয়াত কাৰোবাৰ ডাউট আছে কোৱা ওকে গুড গুড ওকে তেন্তে আমি কি কৰিম চোৱা আমি এতিয়া নেক্সট শ্লাইডটো আমি চাওঁ ক্লাছিফিকেশ্যন অফ মেটাৰ চোৱা তো এতিয়া আমি কোনটো বেচিছত আমি পঢ়িম কোৱা এতিয়া আমি এই চেপ্টাৰটোত আমি মেটাৰৰ কোনটো প্ৰপাৰ্টিজ পঢ়িম ফিজিকেল প্ৰপাৰ্টিজ আৰু দুই নম্বৰ চেপ্টাৰটোত আমি কোনটো পঢ়িম কেমিকেল প্ৰপাৰ্টিজ ওকে গুড তো চোৱা ক্লাছিফিকেশ্যন ইয়াত আমাৰ এইটো হৈ গ'ল কি ক্লাছিফিকেশ্যন অফ মেটাৰ on the basis of physical properties matter can be classified as solid liquid and gas তো আমি ইয়াৰ পৰা কি বুজি পাইছো ষ্টুডেন্টস কোৱা যে আমি ফিজিকেল প্ৰপাৰ্টিজৰ ওপৰত ভিত্তি কৰি আমি পদাৰ্থক মূলত তিনিটা ভাগত ভাগ কৰিব পাৰিম পদাৰ্থক কেইটা ভাগত ভাগ কৰিব পাৰিম কোৱা তিনিটা ভাগত আমি ভাগ কৰিব পাৰিম আৰু এই ভাগকেইটা কি কি এটা হ'ল আমাৰ সলিড আৰু এটা হ'ল আমাৰ লিকুইড আৰু এটা হ'ল আমাৰ কি গেছ ওকে এইটো হ'ল আমাৰ এই তিনিটা ভাগ হ'ল কিহৰ ওপৰত ভিত্তি কৰি হ'ল ফিজিকেল প্ৰপাৰ্টিজৰ ওপৰত ভিত্তি কৰি হ'ল ওকে ইয়াত কাৰোবাৰ ডাউট আছে কোৱা ওকে গ্ৰেট বহুত ধুনীয়া চোৱা তো তাৰপিছত আমি চাওঁ যে অন দি বেচিছ অফ কেমিকেল নেচাৰ মেটাৰ কেন বি ক্লাছিফাইড এজ পিয়ৰ ছাবষ্টেন্স এণ্ড মিক্সচাৰত আমি ভাগ কৰিব পাৰোঁ চোৱা তোমালোকে ক'বা যে মিক্সচাৰ মানে কি হয় আৰু পিয়ৰ ছাবষ্টেন্স মানে কি হয় চোৱা ষ্টুডেণ্টছ এইটো মই বুজাই দিওঁ একেবাৰে বেছিক বস্তু হয় যেনেকে চোৱা ছাবষ্টেন্স মই তোমাক এটা উদাহৰণ কি দিম কোৱা ৰ'বচোন এটা উদাহৰণ মই ভাবোঁ যেনেকে মই আকৌ কৈ দিওঁ হে ষ্টুডেন্টস মই আকৌ কৈ আছো ক্লাছিফিকেশ্যন অফ মেটাৰটো আমাৰ কি আছিলে ফিজিকেল প্ৰপাৰ্টিজৰ ক্ষেত্ৰত আমি মেটাৰক তিনিটা ভাগত ভাগ কৰিছিলো এইটো হ'ল সলিড মানে গোটা লিকুইড মানে কি লিকুইডক আমি অসমীয়াত কি বুলি ক'ম ষ্টুডেন্টস কোৱা হা জুলীয় বা তৰল অৱস্থা ঠিক আছে আৰু এইটো হ'ল আমাৰ গেছীয় অৱস্থা আৰু তাৰপিছত চোৱা আমি কেমিকেল প্ৰপাৰ্টিজ আছিলে তাৰ ওপৰত ভিত্তি কৰি আমি মেটাৰক আমি ক্লাছিফাইড কৰিব পাৰো দুটা বস্তু এটা হ'ল আমাৰ কি পিয়ৰ ছাবষ্টেন্স মানে এইটো হ'ল বিশুদ্ধ পদাৰ্থ আৰু এটা হ'ল আমাৰ কি মিশ্ৰণ এটোক আমি মিক্সচাৰ মানে কি মিক্সচাৰটো তোমালোকে বুজি পাইছা শব্দটো হয়নে বাৰু মিক্সচাৰ ওকে গুড এটোক আমি কি বুলি কম মিশ্ৰণ অসমীয়া যিটো মই তোমালোকক নোটছ দিছিলো তাত তোমালোকে বেসিক যিবোৰ টাৰ্ম আছে এইবোৰ চাই ল'বা অসমীয়া ঠিক আছে তো চোৱা ইয়াত যে আমাৰ এটা ফ্লো চাৰ্ট দিয়া আছে এই ফ্লো চাৰ্টটোত আমাক কি দিয়া আছে চোৱা মেটাৰৰ চোৱা ফিজিকেল প্ৰপাৰ্টিজ কেইটা হ'ল সলিড লিকুইড এণ্ড গেছ আৰু ইয়াক আমি আকৌ এই মেটাৰৰ দুটা কেমিকেল প্ৰপাৰ্টিজত আমি দুটা ভাগত ভাগ কৰিছো এটা হ'ল পিয়ৰ ছাবষ্টেন্স আৰু এটা হ'ল কি মিক্সচাৰ ঠিক আছে পিয়ৰ ছাবষ্টেন্সক আমি আকৌ ভাগ কৰিছো কি এলিমেন্ট আৰু এটা কি হ'ল কম্পাউণ্ড এলিমেন্ট আৰু কি হ'ল আমাৰ কম্পাউণ্ড ওকে তাৰপিছত চোৱাচোন ইয়াত আমাক কি দিয়া আছে মিক্সচাৰত আমাক কি দিয়া আছে যে হেটেৰোজেনাছ মিক্সচাৰ্ছ এণ্ড হোমোজেনিয়াছ মিক্সচাৰ্ছ তো এইবোৰ বস্তুৰ বিষয়ে যে আমি সেইটো চেপ্টাৰত আৰু বেছি ধুনীয়াকৈ পাম কিন্তু ইয়াতো আমি আলোচনা কৰিম তো তোমালোকে যদি এইখিনি বুজি পাইছা ষ্টুডেণ্টছ তো আমি নেক্সট স্লাইডটোত যাওঁ ইয়াততো তোমালোকৰ হ'বলৈ কোনো প্ৰব্লেম নাই আছেনে বাৰু নাই আচ্ছা তো এতিয়া আমি চাম যে ফিজিকেল নেচাৰ অফ মেটাৰ মানে আমাৰ পদাৰ্থৰ ফিজিকেল নেচাৰবোৰ কি হয় ফিজিকেল নেচাৰবোৰ এতিয়া আমি চাম চোৱা এক নম্বৰ পইণ্টটো হ'ল আমাৰ কি যে মেটাৰ ইজ মেড আপ অফ পাৰ্টিকলছ মানে পদাৰ্থবোৰ কিহেৰে গঠিত হয়
পদাৰ্থবোৰ কণিকাৰে গঠিত হয়। পদাৰ্থবোৰ কিহেৰে গঠিত হয় ষ্টুডেন্টস কোৱা? কণিকাৰে গঠিত হয়। আৰু তাৰপিছত চোৱা হাউ স্মল আৰ দিছ পাৰ্টিকল মেটাৰ। অ'কে, মই এইখিনি আগতে বুজাই দিওঁ। তোমালোকে অকমান বস্তুবোৰ বুজিব চেষ্টা কৰা। মই ইয়াত কেইটামান বস্তু দিওঁ। যেনে চাবা, ধৰি লোৱা এইটো যিকোনো এটা পদাৰ্থ, এইটো যিকোনো এটা কি হয় পদাৰ্থ। এই পদাৰ্থ যে এটা সৰু সৰু কণিকাৰে, কিছুমান সৰু সৰু কণিকাৰে গঠিত হয়। পদাৰ্থবোৰ কিহেৰে গঠিত হয়? কিছুমান সৰু সৰু কণিকাৰে গঠিত হয়। আৰু এই কণিকাৰ যিবোৰ ধৰ্ম আছে, এই ধৰ্মবোৰো মই ইয়াত দেখুৱাই দিছো। তো তোমালোকে চাবা, আমি শ্লাইডত এইবোৰ ইনক্লুড কৰিছো। তোমালোকে টেনশ্যন নল'বা, জাষ্ট চাই থাকা, ঠিক আছে? যেনে এনে সৰু সৰু কণিকাৰে গঠিত হয় এই মেটাৰবোৰ। মানে মেটাৰবোৰ কিহেৰে গঠিত হয়? সৰু সৰু কণিকাৰে গঠিত হয়। যেনে ইয়াত আমাৰ এটা উদাহৰণ দিছে, চোৱা, তোমালোকৰ কিতাপতো আছে যে পানীৰ লগত কি এড কৰা হৈছে? নিমখ এড কৰা হৈছে। তেতিয়া নিমখটো কি হৈ যায় কোৱা? নিমখৰ কণিকাবোৰ ভাঙি যায়। ভাঙি কিনি কাৰ লগত মিহলি হৈ যায়? পানীৰ কণিকাৰ ভিতৰত মিহলি হৈ যায়। তো এইবোৰ বস্তু তোমালোকে চাবা, আৰু উদাহৰণ আছে, মই বুজাই দিম বহুত ধুনীয়াকে। কিন্তু ইয়াৰ আগতে তোমালোকে চোৱা যে কণিকা আকৌ কি হয়? হোৱাট আৰ পাৰ্টিকলছ? পাৰ্টিকলছবোৰ কি আচলতে? এতিয়া মই যে কৈ আছো অতনি সময় ধৰি যে মেটাৰ্ছ আৰ মেড আপ উইথ পাৰ্টিকলছ, মানে মেটাৰবোৰ কিহেৰে গঠিত? পদাৰ্থবোৰ কিহেৰে গঠিত? কোৱা? কণিকাৰে গঠিত, হয়নে নহয়? অ'কে, তো এতিয়া তোমালোকে মোক সুধিব পাৰা যে ছাৰ কণিকাবোৰ কি হয়? সেই মেটাৰটোৰে একেবাৰে ক্ষুদ্ৰতম বস্তু। সেই মেটাৰটোৰে একেবাৰে কি? ক্ষুদ্ৰতম বস্তু। অ'কে, তো ইয়াত চোৱা, একৰ্ডিং টু কাইনেটিক থিয়ৰী, মানে কাইনেটিক থিয়ৰীৰ সূত্ৰ অনুসৰি, মানে কাইনেটিক থিয়ৰীৰ অনুসৰি আমি পদাৰ্থৰ, চোৱাচোন ইয়াত কি আছে? পাৰ্টিকলছ অফ মেটাৰ হেভ স্পেচ বিটুইন দেম। এইটো কি বুলি কোৱা হয়? ইণ্টাৰ পাৰ্টিকল স্পেচ। মানে কি কৈছে? যেনে মই কৈছিলো যে, চোৱা, ইয়াত যে মই এটা চিত্ৰ লিখি দিছিলো যে যদি এইটো এটা কি হয়? মেটাৰ হয়। যদি এইটো এটা কি হয়? মেটাৰ হয়, তেন্তে এইকেইটা তাৰ কি হ'ব? পাৰ্টিকল। এইকেইটা তাৰ কি হ'ব? পাৰ্টিকল। তো ইয়াত চোৱাচোন, জেগা আছে নে নাই? অকণ অকণ খালী ঠাই আছে নে নাই? খালী ঠাই আছে নে নাই? যে কাইনেটিক থিয়ৰী অনুসৰি, ষ্টুডেণ্টছ শুনা, কাইনেটিক থিয়ৰী অনুসৰি আমি কি কৰিব পাৰো? আমি ইয়াৰ পৰা পাম যে পাৰ্টিকল মানে কণিকাৰ মাজত, পাৰ্টিকল অফ মেটাৰ হেভ স্পেচ বিটুইন দেম, মানে এটা পদাৰ্থৰ কণিকাবোৰৰ মাজত কি আছে? গেপ আছে। যেনেকে তোমালোকে ইয়াত চোৱা, তোমাৰ ওচৰত কি আছে? ধৰি লোৱা অকণ কাঠৰ টুকুৰা। কাঠৰ টুকুৰা তুমি চাইখিনি, কাঠৰ টুকুৰাটো কেনেকে গঠিত হৈছে? যিহেতু এইটো এটা পদাৰ্থ, তেন্তে সৰু সৰু কণিকাৰে গঠিত হৈছে। কিহেৰে গঠিত হৈছে? সৰু সৰু কণিকাৰে গঠিত হৈছে। কিন্তু এই কণিকাবোৰ যে একেবাৰে পুৰা লগ লাগি নাই। আমি খালী চকুৰে দেখা নাপাম। আমি খালী চকুৰে কি দেখা পাওঁ? যে কাঠটো একেবাৰে টান, তাত একো অকণো জেগা নাই, হয়নে নহয়? এনেকুৱা দেখা যায়নে নাই? বা তোমাৰ মোবাইলটো চোৱা, মানে এনিথিং যিবোৰ বস্তুৰ ভৰ আছে আৰু তাৰ এটা নিৰ্দিষ্ট আয়তন আছে, তাকে আমি পদাৰ্থ বুলি কওঁ। আৰু পদাৰ্থৰ আনটো ধৰ্ম হ'ল যে পদাৰ্থবোৰ কিহেৰে গঠিত? কণিকাৰে গঠিত। আৰু কাইনেটিক এনাৰ্জিৰ থিয়ৰী অনুসৰি আমি কি ক'ব পাৰিম? যে প্ৰত্যেকটো পদাৰ্থৰ কণিকাৰ মাজত কি আছে? এটা নিৰ্দিষ্ট গেপ আছে। আৰু এই গেপটোক কি বুলি কওঁ? ইণ্টাৰ পাৰ্টিকল স্পেচ। কি বুলি কওঁ ষ্টুডেণ্টছ কোৱা? এই গেপটোক আমি কি বুলি কওঁ? ইণ্টাৰ পাৰ্টিকল। অ'কে, গুড। মানে এইটো চোৱা, তোমালোকে অসমীয়াটো মই লিখি দিছিলো 3 নম্বৰ পইণ্টত। তোমালোকে চাবা যে পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে। আছেনে নাই কোৱা ষ্টুডেণ্টছ? Okay. তো okay, good. So now we can do one thing. আমি এতিয়া কি কৰো চোৱা, আমি এতিয়া সেকেন্ড পজিশনটো আমি চাওঁ এবাৰ। ইয়াত কি দিয়া আছে? সেকেন্ড পইণ্টটো, particles of matter are continuously moving. মানে এই যে এই যে তুমি পদাৰ্থটো যে চালা, এই পদাৰ্থৰ পাৰ্টিকলবোৰ যে কন্টিনিউয়াছলি মুভিং, এনেকে মুভ কৰি আছে। ইহঁতি এইটো ইয়াৰ জেগাত গৈ আছে, এইটো ইয়াৰ জেগাত গৈ আছে, এনেকে গৈ আছে। এতিয়া তোমালোকে ক'বা, ছাৰ
ক'ত গৈ আছে আমিতো একো দেখাই নাই আমি একো নেদেখো আমি চকুৰেতো আমি একো নেদেখোৱেই কিন্তু এইটো কাইনেটিক এনাৰ্জিৰ যিটো থিয়ৰি আছে সেইটো অনুসৰি পাৰ্টিকলবোৰ সদায় মুভ কৰি থাকে ষ্টুডেণ্টছ এইটো আমি বিশ্বাস কৰিব হ্যাঁ কোৱা কোৱা এইটো কাইনেটিক আমি কম গতি শক্তি বুজি পাইছানে গতি শক্তি কাইনেটিক এনাৰ্জিৰ থিয়ৰি বা গতি শক্তি ওকে গতি শক্তি কি এইবোৰ বিষয়ে আমি কম লাহে লাহে তোমালোকে ক্লাছ 8ত পাই আহিছা এইবোৰ বস্তু যিবোৰ বস্তু মই ইয়াত পঢ়াই আছো ক্লাছ 8ত তোমালোক আটাইবোৰ পাই আহিছা নহলেতো এইবোৰ টপিক নাহে ইয়াত হয়নে ওকে প্ৰবলেম নাই তোমালোকে মোক কুৱেশ্যনবোৰ সুধিবা মই মাজে মাজে কৈ থাকিম ওকে তো ষ্টুডেন্টস আমি এতিয়ালৈকে আমি দুটা পইণ্ট পঢ়িলো about particles তো পাৰ্টিকুলাৰ বিষয়ে আমি এতিয়ালৈকে কেইটা বস্তু পঢ়িলো কোৱা দুটা এটা হল কি এটা কি এটা হল particles of matter have space between them অৰ্থাৎ পদাৰ্থৰ কণিকাবোৰৰ মাজত কি থাকে কোৱা কোৱা পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান থাকে মানে স্পেস ব্যৱধান স্পেস মানে কি হয় স্পেস ব্যবধান থাকে আৰু তাৰ পিছত আমি কি পঢ়িলো কোৱা যে পাৰ্টিকলছ অফ মেটাৰ আৰ কন্টিনিউয়াছলি মুভিং ইয়াক আমি কি বুলি কম কাইনেটিক এনাৰ্জি বা ডিফিউজন কাইনেটিক এনাৰ্জি বা ডিফিউজন এতিয়া তোমালোকে ক'বা যে স্যাৰ ডিফিউজন মানে কি মই সেই কাৰণে কি কৰিছিলো ডিফিউজনক আমি অসমীয়াত এই বস্তুবোৰ লিখি দিছিলো ইয়াক আমি কওঁ ব্যাপন ব্যাপন মানে কি মই এইটোৰ বিষয়েও কম ব্যাপন মানে কি ষ্টুডেন্টস মই ইয়াৰ বিষয়েও কম তোমালোকে টেনচন নলবা বুজি পাইছানে মই একেবাৰে উদাহৰণ লৈখিনি বুজাই দিম তোমালোকে একো টেনচন নলবা চোৱা তাৰ পিছৰ পইণ্টটো আমি কি পঢ়িছিলো কোৱা পাৰ্টিকলছ অফ মেটাৰ এট্ৰাক্ট ইচ আদাৰ মানে পাৰ্টিকলছ অফ মেটাৰ মানে এটা পদাৰ্থৰ কণিকা কি হয় আন এটা পদাৰ্থৰ কণিকালৈ কি হয় মানে পদাৰ্থৰ কণিকাবোৰে এটা আনটোৰ প্ৰতি কি কৰে এট্ৰাক্টক আমি অসমীয়াত কি বুলি ক'ম আকৰ্ষণ হয় মানে এতিয়া চোৱা তোমালোকে বুজিব চেষ্টা কৰিবা যে ধৰি লোৱা এইটো এটা আমাৰ মেটাৰ আছিলে এইটো সৰু এটা মই মেটাৰটো এটা বনাও এইটো মেটাৰ আৰু তাৰ এইটো পাৰ্টিকলছবোৰ এক নম্বৰ কথা কি আছে তাৰ এক নম্বৰ পইণ্টটো কি আছিলে যে তাৰ ভিতৰত স্পেস আছে কি আছে ষ্টুডেন্টস তাৰ ভিতৰত কণিকাবোৰৰ মাজত স্পেস আছে দুই নম্বৰ কি আছিলে কোৱা ইহঁত হল মুভিং এই কণিকাবোৰ কি কৰে গতি কৰে মানে গতিশীল মুভিং আৰু 3 নম্বৰ কি আছিলে যে এট্ৰাক্ট টু ইচ আদাৰ মানে এই পাৰ্টিকলবোৰ এটা আনটোৰ প্ৰতি কি হয় আকৰ্ষণ থাকে বুজি পাইছানে মই উদাহৰণ লৈ বুজাই দিম টেনচন নলবা প্ৰথমে মই বেসিকটো কৈ আছো তো এটো কি হয় এট্ৰাক্ট হয় এটা আনটোৰ প্ৰতি কি হয় এট্ৰাক্ট হয় এটা আনটোৰ প্ৰতি কি হয় ষ্টুডেন্টস এট্ৰাক্ট হয় তো এইখিনি বুজি পাইছানে ইয়াক আমি কি বুলি কওঁ ফোৰ্স অফ এট্ৰাকশন বুলি কওঁ ইয়াত চোৱাচোন অকমান বস্তু আচ্ছা আমাৰ যে তিনিটা ভাগ আছিলে ফিজিকেলৰ এটা হল কি আমাৰ সলিড তাৰপিছতো হল লিকুইড তাৰপিছতো হল গেছ আচ্ছা মই তোমালোকক একেবাৰে বেসিক এটা উদাহৰণ কৈ বুজাই দিওঁ আচ্ছা সলিড বস্তুবোৰ কি হয় টান হয় নে নহয় তুমি য'ত বহি আছা বিছনা বা তুমি য'ত বহি আছা বা চকী যিকোনো বস্তু এইবোৰ কি হয় সলিড বস্তু হয় নে নহয় কোৱা হয় সলিড বস্তুবোৰৰ পাৰ্টিকল এটা আনটোৰ লগত বেছি ঘনভাৱে আছে নে নাই কোৱা বেছি লগ লাগি আছে নে নাই সেই কাৰণে ইহঁত কি হয় বেছি শক্তিশালী হয় বেছি টান হয় কিন্তু লিকুইড যেনে পানী কি হয় কোৱা পানীটো ইমান টান হয় জানো নহয় সেই কাৰণে তাৰ পাৰ্টিকলবোৰ চোৱাচোন এটা আনটোৰ লগত ইমান লগ লাগি নাই আছেনে কোৱাচোন লগ লাগি আছেনে বেছি লগ লাগি নাই হয় গুড আৰু গেছবোৰ কি হয় গেছবোৰ টান হয় জানো গেছবোৰ নহয় টান গেছবোৰ চোৱাচোন উৰি উৰি যোৱাৰ নিচিনা লাগিছে নে নাই কোৱা ইফালে গৈ আছে এনেকে গৈ আছে এনেকে উৰি উৰি গৈ আছে যেনে চোৱা তোমালোকেতো গেছটো বুজি পাইছাই যেনে বায়ু হয়নে নহয় এইবোৰ এটা পাৰ্টিকল হয় বাট তাৰ পাৰ্টিকলৰ মাজত যিটো নেকি আকৰ্ষণ সেইকেইটা কি হয় কম হয় আকৰ্ষণবোৰ কি হয় ষ্টুডেন্টস কম হয় তো আমি ইয়াৰ পৰা বুজি পাইছো যে গোটা বস্তুৰ বা সলিড
সলিড মেটাৰৰ পাৰ্টিকলছবোৰ এটা আনটোৰ প্ৰতি বেছি টানকে লাগি থাকে আৰু লিকুইড যিটো আছে আমাৰ জলীয় পদাৰ্থ বা তৰল পদাৰ্থৰ পাৰ্টিকল বা কণিকাবোৰ এটা আনটোৰ প্ৰতি লাগি থাকে কিন্তু সলিডৰ নিচিনা নহয় হয়নে আৰু গেছীয়বোৰ যে এটা আনটোৰ লগত ইমান লাগি নাথাকে এইবোৰ উৰি যাব বিচাৰে মানে আঁতৰি যোৱাৰ নিচিনা মানে বেছি নাথাকে সিহঁতক আমি কম্প্ৰেছ কৰিব পাৰো সেইকাৰণে ওকে তো আচ্ছা কিবা এটা বুজি পাই আছানে বাৰু ওকে ষ্টুডেন্টস এতিয়া আমি চাওঁ যে ষ্টেটছ অফ মেটাৰ যেনেকে মই আগতে কৈছিলো এইবোৰৰ বিষয়ে অকমান আমি আৰু ভালদৰে পঢ়িম যেনেকে মই কৈছিলো যে মেটাৰৰ কেইটা ষ্টেট আছে এটা হ'ল আমাৰ ভাগ কেইটা কৰিছিলো ফিজিকেল প্ৰপাৰ্টিজত তিনিটা সলিড লিকুইড এণ্ড গেছ আৰু এইকেইটা বস্তু আমি অকমান চাওঁ যেনে চোৱা দীপাঞ্জলি সলিড বস্তুবোৰ কি হয় যেনে মই কেইটামান উদাহৰণ দিওঁ আইৰন লোহা উড ষ্টন চেণ্ড পেন্সিল বুক গোল্ড আইচ ইচিটি মানে কি হয় ইয়াত আমাৰ এনেকুৱা যিমান বস্তু আছে যিবোৰ টান বস্তু কঠিন বস্তু এইবোৰে আমি কি হয় সলিড হয় আৰু লিকুইডটো কি হয় ৱাটাৰ মিল্ক পেট্ৰল এলকহল অইল জুইচ কোল্ড ড্ৰিংকছ এণ্ড এক্সেট্ৰা হয়নে নহয় কোৱা ষ্টুডেণ্টছ এইবোৰতো চবেই জানানে নাই ওকে তাৰপিছত কি আছে গেছটো কি হয় গেছটো কি যেনে বায়ু মানে এয়াৰ অক্সিজেন হিলিয়াম নাইট্ৰজেন চিএনজি এণ্ড আৰু কি আছে আমাৰ এলপিজি এলপিজি কি হয় এতিয়াতো বৰ্তমান কমন বস্তু চবেই জানে এলপিজি ক্ৰাইচিছ এলপিজিৰ ফুল মিনিং কোনোবাই জানানে জলদি কোৱা চবেই কৈছা আচ্ছা এইটোক আমি কি কওঁ লিকুইফাইড পেট্ৰলিয়াম গেছ আচ্ছা আৰু এটা যে আছে চিএনজি সেইটো কি কম্প্ৰেছ নেচাৰেল গেছ আচ্ছা এইটো কম্প্ৰেছ কিয় কৈছে কম্প্ৰেছ কাৰণ গেছৰ চোৱা কম্প্ৰেছ কিয় কৈছে জানানে কাৰণ ধৰি লোৱা ইমানটো গেছক যে একেবাৰে কম্প্ৰেছক অসমীয়াত কি বুলি ক'ম এইটো কি বুলি কয় চাপ দিয়া কম্প্ৰেছ মানে কি চাপ দি একেবাৰে ইমান সৰু এটা টেংকিত ভৰাই দিছে তো সেইকাৰণে আমি ইয়াক কি বুলি ক'ম সংকুচিত হা সংকুচ কৰি ইয়াক একেবাৰে সৰু বস্তুটোত ভৰাই দিয়ে হা এতিয়া চোৱা মই বুজাই দিওঁ যে চিএনজি ইয়াক কিয় কয় চোৱা ষ্টুডেণ্টছ কাৰণ আমি জানো যে মই অথনি দেখুৱাইছিলো যে গেছৰ যিবোৰ পাৰ্টিকেল আছে এইবোৰ বহুত দূৰত থাকে হয়নে নহয় আচ্ছা দূৰত থাকিলে তোমালোকক যদি মই কওঁ যে একেবাৰে চাপি বহা এনেকে দূৰত বহাতকে তোমালোক সৰু জেগা ল'বানে নাই কোৱা ঠিক একেদৰে এইবোৰ বস্তু যিহেতু অলৰেডি বহুত দূৰত থাকে তাৰ পাৰ্টিকেলবোৰ সেইকাৰণে ইয়াক আমি কম্প্ৰেছ কৰিব পাৰো কিন্তু এটা কাঠক তুমি ইমানটোত ভৰাব পাৰিবানে ৰাইজ ইমানটো লোহাক আমি ইমানটোত ভৰাব পাৰিম নে নোৱাৰিম কাৰণ অলৰেডি যিবোৰ সলিড বস্তু আছে চোৱা ইহঁত বহুত একেবাৰে কম জেগা লৈ মানে সিহঁতে বহিছে হয়নে নহয় কিন্তু এইকেইটা কি হয় বহুত ইহঁতৰ পাৰ্টিকুলাৰ মাজত বহুত জেগা আছে চ' দ্যাটছ ৱাই দে কেন বি ফিট ইন এ স্মল চিলিণ্ডাৰ ওকে তো সেইকাৰণে ইহঁতক আমি কওঁ কম্প্ৰেছ নেচাৰেল গেছ ওকে আমি বুজি গলো হয়নে নহয় এতিয়া চোৱা এইবোৰ বস্তু মই কেইটামান বস্তু দি দিছো তোমালোকে এইবোৰ চাবা তো বুজি পাইছা এইখিনি হয়নে নহয় কোৱা এইকেইটা উদাহৰণ হয় এনে চোৱা যেনে গেছবোৰতো গেছেই হয় ওকে তাৰপিছত চাওঁ আমি যে পেকিং অফ পাৰ্টিকলছ এণ্ড ফ'ৰ্চ অফ এট্ৰাকশ্যন আমি ইয়াত কি পঢ়িম চাবা অকণমান তোমালোকে বেছিক বস্তুবোৰ ৰ'বা আমি এইটো পঢ়ো এতিয়া তাৰপিছত আমি সেইটো চাম চোৱা ডেফিনেশ্যনছ তোমালোক এইবোৰ লিখি ল'বা ইংৰাজীৰ যিসকল আছা ইংলিছৰ কোৱা ইংলিছ মিডিয়ামৰ যিসকল আছা তোমালোকে এইটো লিখি ল'বা চোৱা সলিড কি হয় solid is defined as the form of matter which possess rigidity মানে কি হয় students rigidity এই শব্দটোৱে কি বুজি পাইছা rigid মানে কঠিন rigid মানে কি হয় students কঠিন ওকে বুজিবা মনত ৰাখিবা rigidity মানে কঠিন দেখুৱাই মানে is incompressible
মানে কি কৈছে ইনকম্প্ৰেছ কম্প্ৰেছ অসংকুচিত হয় এইটো অসংকুচিত কম্প্ৰেছিবল কম্প্ৰেছ কৰা মানে সংকোচন কৰা সংকোচ কৰা ইনকম্প্ৰেছিবল মানে কি হয় অসংকুচিত যিবোৰ বস্তুক আমি সংকোচন কৰিব নোৱাৰো তাৰ সি যি ধৰণে থাকে ইয়াতকে আমি সৰু কৰিব নোৱাৰো ওকে and hence has it defined and hence has a definite ডিফাইনাইট কি আছে আমাৰ শেপ আছে আৰু তাৰ কি আছে ডিফাইনাইট কি আছে আমাৰ ভলিউম আছে আচ্ছা সলিড কি হয় মই আকৌ কৈ দিওঁ নে এবাৰ মই এতিয়া বুজাই দিওঁ এইটো যে সলিড তেনেকুৱা বস্তু পদাৰ্থ কি কোৱা হয় সলিড পদাৰ্থ যিবোৰ বস্তুৰ এটা নিৰ্দিষ্ট কি আছে নিৰ্দিষ্ট গড় আছে আৰু কি আছে এইটো অসংকুচিত আৰু এই বস্তুবোৰ কি হয় অসংকুচিত হয় আৰু তাৰ নিৰ্দিষ্ট এটা কি আছে ভলিউম আছে মানে আয়তন আছে আৰু তাৰ এটা সৰি এইটো মই কিয় কৈ আছো আৰু তাৰ এটা নিজস্ব শেপ আছে মানে আকৃতি আছে অসমীয়াত ক'বলৈ গ'লে যে যিবোৰ পদাৰ্থৰ নিৰ্দিষ্ট গড় বা আকৃতি স্পষ্ট পৰিসীমা আৰু স্থিৰ আয়তন থাকে তাকে আমি কি বুলি কওঁ কঠিন পদাৰ্থ তাকে আমি কি বুলি কওঁ কঠিন পদাৰ্থ বা সলিড বুলি কওঁ ষ্টুডেন্টছে হ'বলা বুজি পোৱা নাই ওকে মই আকৌ এবাৰ কৈ দিওঁ যে যিবোৰ বস্তুৰ লিখি ল'বা তোমালোকে যিবোৰ পদাৰ্থৰ নিৰ্দিষ্ট গড় বা আকৃতি স্পষ্ট পৰিসীমা আৰু স্থিৰ আয়তন থাকে তাকে আমি কি বুলি কওঁ কঠিন পদাৰ্থ আৰু ইহঁতৰ সংকোচনীয়তাটো কি থাকে আমাৰ স্থিৰ মানে we cannot compress them we cannot compress them আমি ইহঁতক কম্প্ৰেছ কৰিব নোৱাৰিম বুজি পাইছা সংকোচন কৰিব নোৱাৰিম is that clear how's the Josh you have to say hi sir good okay so now we will move to the next one which is liquid আমি এতিয়া কি কিহত আহিম liquid কি হয় liquid is defined as the form of matter which possess a fluidity but is almost incompressible and hence has a definite volume but no definite কি shape মানে বস্তুবোৰ বুজা এটা এটা শব্দ বুজা defined লিকুইডটো কিহেৰে কেনেকে ডিফাইন কৰা হৈছে যে এইটো এটা পদাৰ্থৰ ফৰ্ম মানে অৱস্থা হয় যিটো অৱস্থাত এইটো কি কৰে ফ্লুইডিটি মানে কি তৰল অৱস্থাত থাকে লিকুইডবোৰ সদায় তৰল অৱস্থাত বা যিটো ই কৈছে যে পনীয় অৱস্থাত থাকে আৰু ইয়াক আমি অলমোষ্ট কি কৰিব নোৱাৰো ইনকম্প্ৰেছিবল কৰিব নোৱাৰো মানে ইয়াক আমি প্ৰায় সংকোচন কৰিব নোৱাৰো ইয়াত অলমোষ্ট কোৱাৰ কথাটো কি কোৱাচোন অলমোষ্ট যে কৈছে ইয়াত কিন্তু অলমোষ্ট কৈছে জানো কোৱাচোন এইটো ডাইৰেক্ট কৈছে যে এইটো কৈছে যে ইজ ইনকম্প্ৰেছিবল মানে ইয়াক আমি সংকোচন কৰিবই নোৱাৰো কিন্তু এইটো খাটাং নহয় হয় ইয়াৰ আমাৰ কিছুমান বস্তু আছে কিছুমান লিকুইড আছে যাক আমি সংকোচন কৰিব পাৰো ইজ এনি ডাউট আৰু তাৰ পিছত কৈছে আৰু এইটোৰ এটা নিৰ্দিষ্ট কি আছে আয়তন আছে এটোৰ যেনেকে পানীৰ কি আয়তন নাই পানীৰ আয়তন আছে নে নাই ইয়েস পানীৰ আয়তন আছে কিন্তু পানীৰ কি কোনো শেপ আছে পানীৰ কি কোনো আকৃতি আছে ইয়েস পানীৰ কোনো আকৃতি নাই সেইটো পাত্ৰৰে আকৃতি লৈ বহুত ধুনীয়া গুড তো আমি এনেকে বস্তুবোৰ চাই থাকিব লাগিব ষ্টুডেন্টস আই হোপ তোমালোকে এইবোৰ বস্তু বুজি পাই আছা এতিয়া মই লিকুইডৰ কাৰোবাৰ ডাউট আছে নে মই অসমীয়াত এবাৰ কৈ দিওঁ লিকুইডক মই অসমীয়াত কৈ দিওঁ যে যিবোৰ বস্তুৰ নিজা আকৃতি যিবোৰ পদাৰ্থৰ নিজৰ আকৃতি নাই কিন্তু ইহঁতৰ নিৰ্দিষ্ট কি আছে এটা আয়তন আছে তাকে আমি কি বুলি কওঁ জলীয় পদাৰ্থ বুলি কওঁ যে জলীয় বস্তুবোৰ কি আছে এইটো হল ফ্লুইডিটি মানে বস্তুবোৰ কেনেকুৱা তুমি কি কৈছিলা অথনি পনীয়া বা যিবোৰ মানে বস্তু বৈ যাব পাৰে এইটো যেহেতু ফ্লুইড বৈ যাব পাৰে ওকে তো আৰু এইবোৰ বস্তু কি হয় যে জলীয় পদাৰ্থবোৰ কি হৈ যাব পাৰে বৈ যাব পাৰে বা ইহঁতৰ আকাৰবোৰ আমি সহজেই সলনি কৰিব পাৰো গতিকে ইহঁত কি হয় দৃঢ় নহয় আৰু ইহঁতক আমি কি বুলি কওঁ
গেছ সৰি লিকুইড বুলি কওঁ সিম্পল ইজ দেয়াৰ এনি ডাউট বলো বলো okay good good now can we move to the next one gas okay, gas is defined as the form of matter which possesses fluidity but is highly compressible. But it is highly what? Compressible. Hence has neither definite shape or nor a definite volume. মানে কি কৈছে যে গ্যাসবোৰ কি হয় গ্যাসবোৰৰ নিৰ্দিষ্ট আকাৰ আৰু নিৰ্দিষ্ট আয়তন নাই নিৰ্দিষ্ট আকাৰ আৰু নিৰ্দিষ্ট আয়তন নাই আৰু এইবোৰ বস্তু কি হয় এইবোৰ পজেছ ফ্লুইডিটি আৰু এইবোৰো বৈ যাব পাৰে আৰু এইবোৰো কি কৰিব পাৰে ষ্টুডেন্টস কোৱা বৈ যাব পাৰে বুজি পাইছানে এইবোৰ কি যাব পাৰে বৈ যাব পাৰে তাৰপিছত কি কৈছে যে আৰু এইবোৰ হাইলি কম্প্ৰেসিবল এই যে মই অথনি কৈছিলো সিএনজি ৰ বিষয়ে সিএনজি এই আমি গ্যাসবোৰক কি কৰিব পাৰো কম্প্ৰেস কৰিব পাৰো what we can do we can compress gases আমি highly compress কৰিব পাৰো ওকে কিয় কৰিব পাৰো হেতু মই কাৰণটো কৈ দিছিলো হবলা কাৰণটো কোৱা কোনোবাই what was the reason behind it yes because ইহঁতৰ যিবোৰ particle আছে there are too many gaps in between those particles so that's why we can compress okay gases is there any doubt okay তো অসমীয়াত কি কৈছা কোৱা ওকে ডেফিনেশনটো তুমি এনেকে এইটো ডাইৰেক্ট এনেকে লিখি দিবা যদি ইংলিছত লিখা মই আকৌ বুজাই দিওঁ আৰু অসমীয়াত লিখিলে এনেকে লিখিবা যে যিবোৰ পদাৰ্থৰ নিৰ্দিষ্ট আকাৰ আৰু নিৰ্দিষ্ট আয়তন নাই তাক আমি কি বুলি কওঁ গেছীয় পদাৰ্থ সিম্পল বুজি পাইছানে চোৱা কিয় মই গেছীয় তোমালোকে যেতিয়া পাৰফিউম লগোৱা পাৰফিউমটো এটা গেছ হয় নে নহয় কোৱা পাৰফিউমটো গেছীয় আকাৰে থাকে নে নাই বেছিবোৰ সৰি মই ইয়াত অকমান তোমালোকক ধুনীয়াকে কওঁ যে আটাইবোৰ নহয় মানে স্পেচিফিক কিছুমান পাৰফিউম আছে যিবোৰ গেছীয় আকাৰত থাকে যেনেকে ফগ লগোৱা নে সেইটোতো কমন প্ৰায় লগাই চবেই তো সেইকাৰণে মই যে ফগবোৰ কি হয় যেতিয়া তুমি লগোৱা এইবোৰ উৰি গুচি যায় নে নাই কোৱা তো কিয় উৰি গুচি যোৱা বস্তুবোৰৰ কোনো আকাৰ থাকিব পাৰে নোৱাৰে বুজি পাইছানে মানে তাৰ এটা আকাৰ আছে কিন্তু এটা নিৰ্দিষ্ট নহয় আৰু তাৰ এটা ভলিউমো আছে কিন্তু সেইটো নিৰ্দিষ্ট নহয় ওকে তো is there any doubt okay can we move to the next one okay take a screenshot we cannot stop please আৰু এইবোৰ বস্তু মই দি দিম তোমালোকক ঠিক আছে গ্ৰুপত কোৱা এতিয়া আমি কি চাম প্ৰতিটো প্ৰপাৰ্টি প্ৰতিটো ষ্টেটৰ আমি কি চাম প্ৰপাৰ্টিজবোৰ চাম যেনেকৈ আমাৰ সলিড আছিলে চোৱা যেনেকৈ আমাৰ সলিড আছে সলিডৰ প্ৰপাৰ্টি চাম আমি প্ৰথমে তাৰপিছত চাম লিকুইডৰ প্ৰপাৰ্টি মানে কি ষ্টুডেণ্টছ প্ৰপাৰ্টি মানে কি ধৰ্ম বা গুণ ধৰ্ম বা তুমি ক'ব পাৰা গুণ মানে এতিয়া আমি চাম যে প্ৰপাৰ্টিজ অফ সলিড ষ্টেট কঠিন অৱস্থাৰ ধৰ্মবোৰ চাম এতিয়া এটা পদাৰ্থৰ কিহৰ ধৰ্ম চাম ষ্টুডেণ্টছ কোৱা কঠিন অৱস্থাৰ ধৰ্মবোৰ আমি চাম যে কঠিন অৱস্থাৰ কি ধৰ্ম আছে আমি চাওঁ প্ৰথমটো ধৰ্ম হ'ল যে এটা কঠিন পদাৰ্থৰ ডিফিনিট শ্বেপ থাকিব আৰু তাৰ ডিষ্টিংক্ট বাউণ্ডেৰিজ থাকিব আৰু তাৰ এটা নিৰ্দিষ্ট কি থাকিব বাউণ্ডেৰিজ থাকিব আৰু এইটো কি হ'ব যে পজেছ ৰিজিডিটি মানে কি ইয়াক আমি ক'ম যে দৃঢ়তা কি ক'ব পাৰো আই হোপ দৃঢ়তা মানে এইটো সংকোচন কৰিব নোৱাৰি বুজি পাইছানে এইটো মানে যেনেকে তুমি এটা কাঠক হাতুৰিৰে মাৰি দিয়া এইটো কি কাঠটো বেলেগ হৈ যাব নি বহুত মাৰিলে হয়তো গুচি যাব কিন্তু এইটো এটা ৰিজিড হয়নে নহয় বস্তুবোৰ কঠিন হয়নে নহয় টান হয়নে নহয় আৰে বাবা কোনে নকয় ওকে গুড এনেকে ক'বা আকৌ তেতিয়াহে ভাল লাগিব ক্লাছবোৰ তাৰপিছত চাওঁ আমি যে ইহঁত কি আছে হেভ এ ডিফিনিট ভলিউম আৰু
কাঠৰ কাঠ যিহেতু এটা আমাৰ কঠিন পদাৰ্থ, তো কাঠৰ এটা নিৰ্দিষ্ট আয়তন আছে নে নাই? আছে। নট পজেছ ডিফিউজন, আৰু ইহঁতে ব্যাপন নঘটায়। ডিফিউজন মানে কি, মই ডিফিউজনৰ বিষয়ে অকমান কৈ দিওঁ তোমালোকক, যে ডিফিউজন মানে যদি ধৰি লোৱা দুটা পদাৰ্থৰ কণিকাবোৰ এটা আনটোৰ লগত যদি মিহলি হৈ যায়, তেতিয়া তাক আমি কি বুলি ক'ম? ডিফিউজন। আচ্ছা, মই চিম্পল এটা উদাহৰণ দি বুজাই দিওঁ নে মই? ডিফিউজন, এই শব্দটো ডিফিউজন, ডিফিউজন, যাক আমি অসমীয়াত কওঁ ব্যাপন। ব্যাপনৰ এটা সুন্দৰ উদাহৰণ হ'ল, ধৰি লোৱা তুমি এটা কাপত পানী লৈছা, তাত কি লৈছা তুমি? ৱাটাৰ। আৰু তাত তুমি কি দিছা? আৰু এটা বস্তু দিছা, সেইটো দিছা কি তুমি? নিমখ বা সল্ট। সল্টেই দিলা, ধৰি লোৱা সল্ট দিছা। যেতিয়া তুমি পানীত নিমখ দিবা, ৰবা, যেতিয়া তুমি পানীত অকমান নিমখ দিবা, আচ্ছা, পানী এটা পদাৰ্থ হয়নে নহয়? ৰাইজে কওক, নিমখ এটা পদাৰ্থ হয়নে নহয়? এতিয়া এই নিমখটোৰ পদাৰ্থবোৰ কি হৈ যাব? গলি যাব, মানে পাৰ্টিকেলবোৰ ভাঙি গৈখিনি পানীৰ পাৰ্টিকেলৰ ভিতৰত সোমাই যাব। তো এইটোকে আমি কি বুলি ক'ম? যে ডিফিউজন। মানে অসমীয়াত ডিফিউজনৰ যিটো আমাৰ সংজ্ঞা আছে, তাক আমি এনেকে ক'ব পাৰোঁ যে দুটা বেলেগ বেলেগ পদাৰ্থৰ কণিকাবোৰ পৰস্পৰ নিজে নিজে মিহলি হোৱাকে আমি কি বুলি কওঁ? ব্যাপন বুলি কওঁ। তাকে আমি কি বুলি কওঁ? ব্যাপন বুলি কওঁ। ইজ দেয়াৰ এনি ডাউট? গুড। অ'কে, তো এতিয়া এইবোৰে ডিফিউজন নহয়, কাৰণ চোৱা, এটা কাঠ, ধৰি লোৱা এটা লোহা, তুমি এটা বাকচত এটা থৈছা লোহা, আইৰণ, আৰু তাত তুমি অকমান কাঠ দি দিছা, এতিয়া কাঠ আৰু লোহাটো মিহলি হৈ যাব জানো? অফকোৰ্স, so we can say that আমি সলিড ষ্টেটত গোটা বস্তুবোৰ ডিফিউজন নহয় বা ব্যাপন নহয়। ইজ দেয়াৰ এনি ডাউট? আৰু এই পইণ্টটো মোক লিয়ানচিয়ে বুজাই দিয়াচোন। নট কম্প্ৰেছিবল। গুড। আৰু সেইকাৰণে আমি সেইবোৰক সংকুচিত কৰিব নোৱাৰি। নট কম্প্ৰেছিবল মানে ইহঁতক আমি সংকোচ কৰিব নোৱাৰো, কাৰণ অলৰেডি ইহঁতৰ প্ৰপাৰ্টিজ, ইহঁতৰ যিবোৰ পাৰ্টিকেল আছে, এইবোৰ বহুত ওচৰা ওচৰিকৈ আছে। চ' দ্যাটছ ৱাই উই কেনট কম্প্ৰেছ দেম। এনি ডাউট? ৰাইজে ক'ব। Now, we will move to the next one, which is properties of liquid state. Properties of liquid state. আমি ইয়াত কি চাম? যে লিকুইড ষ্টেটৰ প্ৰপাৰ্টিজবোৰ চাম। ইয়াক আমি অসমীয়াত কি বুলি ক'ম? যে জলীয় পদাৰ্থৰ ধৰ্ম। জলীয় পদাৰ্থবোৰ কি হয়? জলীয় পদাৰ্থবোৰ not fixed shape. এইবোৰৰ কি নাথাকে? ফিক্সড শেপ নাথাকে। হ্যাভ এ ডিফিনিট ভলিউম, আৰু কিন্তু ইহঁতৰ নিৰ্দিষ্ট এটা আয়তন থাকে নে নাই ৰাইজ? ইহঁতৰ নিৰ্দিষ্ট এটা আয়তন থাকে। আৰু ইহঁত পজেছ ফ্লুইডিটি, মানে ইহঁত বৈ যাব পাৰে, হয়নে নহয়? আৰু এইবোৰ ৰিজিড নহয়, পানীক তুমি ৰিজিড, পানীত যেতিয়া তুমি জাম্প মাৰি দিয়া, পানীটো আঁতৰি যায় নে নাই? তুমি তলত গুচি যোৱা নে নাই? তো এইটো ৰিজিড কেনেকে হ'ব? এইটো ৰিজিড নহয়। এণ্ড ইট শ্বোজ ডিফিউজন, আৰু এইটো কি কৰে? ডিফিউজন দেখুৱাই নে নাই কোৱা? দেখুৱাই। ডিফিউজন মানে তো বুজি পাইছাই। নাই, ডিফিউজন মানে খালী চকুৰে দেখিব নোৱাৰি। কোৱা। হা, যেতিয়া নেকি দুটা পদাৰ্থৰ কণিকাবোৰ এটা আনটোৰ সৈতে মিক্সড হৈ যায়, তাকে আমি কি বুলি ক'ম? ডিফিউজন বুলি ক'ম। ডিফিউজন is the movement of particle from high concentration to low without any external force. মানে যেতিয়া নেকি ধৰি লোৱা
এটা বস্তুৰ পৰা আনটোলৈ এটা পদাৰ্থৰ কণিকাবোৰ আনটো পদাৰ্থৰ কণিকালৈ কি কয় এইটো স্থানান্তৰিত হ'ব তাকে আমি কি বুলি ক'ম ডিফিউজন ইজ দেয়াৰ এনি ডাউট হা হা বিয়পি যোৱা য়েছ হা বিয়পি যোৱা অ'কে তাৰপিছত চোৱা শ্ব' ডিফিউজন আৰু এইটো ডিফিউজন দেখুৱাই ইণ্টাৰ পাৰ্টিকল স্পেচ মোৰ কম্পেয়াৰ টু চলিড ইণ্টাৰ পাৰ্টিকল স্পেচ থাকে বেছি কাৰ কম্পেয়াৰত চলিডৰ কম্পেয়াৰত লিষ্ট কম্প্ৰেছিবল ইয়াত ডাইৰেক্ট কোৱা নাই নট কম্প্ৰেছিবল ডাইৰেক্ট কৈছে জানো নট কম্প্ৰেছিবল কোৱা নাই মানে কম পৰিমাণে সংকুচিত গুড আৰু ইয়াতো মই এটা তোমালোকক ভাবিব দিওঁ এইটো চাবা তোমালোকে ভাবিবা অকমান why ice float on water through it has a higher density than water যেনেকে চোৱা বৰফবোৰ পানীৰ ওপৰত কিন্তু উপঙি থাকে সেইবোৰৰ বিষয়েও কম মই তোমালোকে এইটো অকমান নিজে নিজে ভাবিবা ওকে প্ৰথমটো ক্লাছত আমি আটাইবোৰ ডিসকাস নকৰো তোমালোকে চাবা নিজে নিজে তাৰপিছত চোৱা ফ্লুইডৰ আকৌ টাইপস অফ ডিফিউজন ইন লিকুইড লিকুইড হচ্ছে ডিফিউজনের বিষয়ে মই কওঁ অকমান আচ্ছা ইয়াৰ আগতে মই প্ৰপাৰ্টিজ অফ গেছিয়াছ ষ্টেট কৈলো তাৰপিছত মই এইটো কম মনত পেলাবা মোক হে এই স্লাইডটোৰ বিষয়ে মোক মনত পেলাবা এতিয়া চোৱা মই তোমালোকক প্ৰপাৰ্টিজ অফ গেছিয়াছ ষ্টেট মানে গেছীয় পদাৰ্থৰ ধৰ্মৰ বিষয়ে মই এতিয়া কওঁ গেছীয় পদাৰ্থৰ ধৰ্মবোৰ কি নট ডেফিনেট শ্বেপ মানে ইহঁতৰ নিৰ্দিষ্ট কোনো আকাৰ নাই নট ডেফিনেট ভলিউম ইহঁতৰ নিৰ্দিষ্ট কোনো আয়তন নাই য়েছ ভলিউম অফ গেছ ইজ ইকুৱেল টু ভলিউম অফ দি কণ্টেইনাৰ মানে ইহঁতৰ ভলিউমটো কেনেকে তুমি কেনেকে জুখিবা জানা ধৰি লোৱা এইটো এটা কণ্টেইনাৰ মানে এইটো এটা চিলিণ্ডাৰ এই চিলিণ্ডাৰত তুমি এটা গেছ ভৰালা ধৰি লোৱা অক্সিজেন গেছ ভৰালা এই চিলিণ্ডাৰটোৰ যিমান ভলিউম হ'ব এই গেছটোৰো তিমানেই ভলিউম হৈ যাব চিম্পল তাৰপিছত হ'ল মেক্সিমাম ফ্লুইডিটি আৰু ইহঁত বহুত বৈ যাব পাৰে যদি তুমি চিলিণ্ডাৰৰ মুখটো যদি এৰি দিয়া গেছটো উৰি যাবনে নাই কোৱা উৰি যাবনে নাই কোৱা য়েছ লিষ্ট ৰিজিডিটি আৰু এইবিলাকৰ একেবাৰেই দৃঢ় নহয়েই ক'ব পাৰা লিষ্ট একেবাৰে কম দৃঢ়তা আছে আৰু হাই কম্প্ৰেছিবল উই কেন কম্প্ৰেছ দি গেছেছ ইন হাই লেভেল আমি ইহঁতক বহুত কম্প্ৰেছ কৰিব পাৰো এণ্ড ল' ডেনচিটি আৰু ইহঁতৰ ডেনচিটি কি হয় বহুতেই কম হয় ডেনচিটি মানে কি অসমীয়াত কি বুলি ক'ম ঘনত্ব ইহঁতৰ ঘনত্ব কি হয় ষ্টুডেণ্টছ ঘনত্ব একেবাৰে কম হয় হাই কাইনেটিক এনাৰ্জি আৰু ইহঁতৰ কাইনেটিক এনাৰ্জি কি কাইনেটিক মানে গতি শক্তি বহুত বেছি এই যে গতি শক্তিৰ বিষয়ে কোনোবাক মোক সুধিছিলা গতি শক্তি মানে ইহঁতে বেছি গতি কৰিব পাৰে আই হোপ বুজি পাইছা ন গেছ যেনে হা গুড চোৱা এক্সাৰ্ট প্ৰেছাৰ লাইক বেলুন যেনেকে বেলুনত যেনেকে এইটো বেলুনত আছে হয়নে নহয় বা ডিফিউজন ৰেপিডলি মানে বুজি পাইছা এইটো এটা আনটোৰ ডিফিউজনটো মানে ব্যাপন গেছৰ ক্ষেত্ৰত বহুত বেছি হয় যেনেকে চাবা ধৰি লোৱা নাইট্ৰজেন আমাৰ বায়ুমণ্ডলত নাইট্ৰজেন আছে কাৰ্বন ডাই অক্সাইড আছে অক্সিজেন আছে এটা আনটোৰ পাৰ্টিকুলাৰ লগত লগ লাগি আছে নে নাই কোৱা আছে গুড আই হোপ দেৰ ইজ ন' ডাউট অ'কে নাও আই উইল আস্ক ইউ এতিয়া মই ইয়াত অকণমান কৈ দিওঁ এইটো কোৱাৰ আগতে মই কেইটামান কুৱেশ্যন সোধো তোমালোকক যেহেতু আমাৰ এইটো চেপ্টাৰ আৰু লম্বা হ'ব এইটো পাৰ্ট 1 হ'ব তাৰপিছত আমি পাৰ্ট 2 3 লৈকে যাম ঠিক আছে তাৰপিছত একেবাৰে লাষ্টত গৈ আমি কুৱেশ্যন কেইটা কৰাম এতিয়া মই তোমালোকক কওঁ যে 1 নম্বৰ সলিডৰ যিবোৰ প্ৰপাৰ্টিজ আৰু লিকুইড আৰু 3 নম্বৰ আমাৰ কি আছিলে গেছৰ এই তিনিটাৰ প্ৰপাৰ্টি এটা কোৱা আচ্ছা দীপাঞ্জলি লিকুইড সলিডৰ এটা প্ৰপাৰ্টি কোৱা ধৰ্ম কোৱা টান হয় গুড এটা কলেই হ'ব আৰু কোন আছে অৰ্ঘ লিকুইডৰ এটা ধৰ্ম কোৱা অৰ্ঘ আৰ ইউ দেয়াৰ হু ইজ দেয়াৰ কোন আছে দেৱজিৎ কোৱা
Devajit, tell me a property of liquid matter. हाँ, अलग 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 होते हैं मतलब? हाँ, ये बोल सकते हो। और एक बोलो। ये इतना भी मतलब अच्छा नहीं हुआ, बोलो। ठीक है, और एक बोलो। इट इज लीस्ट कंप्रेसिबल, ये भी तो बोल सकते हो। इट इज इट হ্যাঁ, সরি সরি, কম্প্রেসিবল তো নহয়, এইটো কম্প্ৰেসিবল এইটোহে হ'ব। এইটো লিষ্ট ইনকম্প্ৰেসিবল, মানে একেবাৰে অসংকুচিত, মানে বহুত কম অসংকোচন কৰিব পাৰো। আৰু তুমি ইয়াক ক'ব পাৰা যে এইটো এইটো কি হয়, এইটো ৰিজিড, এইটো একেবাৰে ৰিজিড, মানে বস্তুবোৰ একেবাৰে টান নহয়। বুজি পাইছানে? একেবাৰে টান নহয়, লিষ্ট ৰিজিড বুলিও ক'ব পাৰা তুমি। বহুত অপশনছ আছে। ইয়াত চোৱা, এইটো একেবাৰে ৰিজিড নহয় মানে বস্তুবোৰ। তাৰপিছত তুমি ক'ব পাৰা যে এইটো পজেছ ফ্লুইডিটি, হেভ এ ডিফিনেট ভলিউম, নট ফিক্সড, ডোন্ট হেভ ডাজন্ট হেভ এনি ফিক্সড শ্বেপ, আৰু তাৰ নিজৰ এটা নিৰ্দিষ্ট আকৃতি নাই। যদি থোৱা এইটোৱে আকৃতি হৈ যাব। চ' এইবোৰ বস্তু তোমালোকে নিজে নিজে মনত ৰাখিব লাগিব। তো আই হোপ তোমালোকে আজি বহুত এইটোৰ বিষয়ে, এইটো চেপ্টাৰৰ ভালেখিনি আইডিয়া হৈ গ'ল। হ'লে নাই বাৰু কোৱা? আজিৰ আমাৰ ক্লাছটো আমি ইয়াতেই অন্ত কৰোঁ, যিহেতু আমি ষ্টেটছবোৰ গম পালোঁ, তাৰ প্ৰপাৰ্টিজবোৰ, পাৰ্টিকেল কি হয়, ডিফিউজন কি হয়। তাৰপিছত আমি পিছৰ পাৰ্টটো আমি চাম। ঠিক আছে ষ্টুডেণ্টছ? কেনে লাগিছে ক্লাছটো? হয়। আৰু যিসকলে ইউটিউবত চাই আছা, তোমালোকে পাৰ্ট টুৰ লিংকটো ভিডিঅ' ডিছক্ৰিপশ্যনত পাবা। থেংক ইউ।